তেজপুৰ থানাই অহাৰ পাছত তেখেতক গ্ৰেপ্তাৰ কৰে আৰু তেখেতক আপোনাৰ 875/25 যিটো ৰাহুল মিশ্ৰৰ কিডনেপিং কেছটো আছিলে, য'ত ৰাহুল মিশ্ৰক উদ্ধাৰ কৰা হৈছিলে, সেইটো কেছতকে তেখেতক ফৰৱাৰ্ড কৰা হ'ব। আৰু বিকাশ অসমৰ ওপৰত আৰু এখন এজাহাৰ পৰিছে, সেইটো হৈছে এজাহাৰখন দিছে জিতেন্দ্ৰ চালৈ, বিকি ৰয় আৰু মিথুন কোঁৱৰে। হেৰি তেওঁলোকৰ কথাটো হৈছে কি, দেৱালীৰ সময়ত তেওঁলোকে মানে ফটকা ফুটাবৰ কাৰণে বাধা দিছিলে আৰু সেই বাধা নিদিওঁ বুলি কৈ সেই মানে জিতেন্দ্ৰ চালৈৰ হাতৰ পৰা পইচা ডিমাণ্ড কৰিছিলে। সেই পইচা ডিমাণ্ড কৰি 1.5 লাখ টকা তেওঁলোকে ৰিচিভ কৰিছিলে। সেই কেছটো কিমান ডিমাণ্ড কৰিছিল? 5 লাখ। তেওঁলোকে 4 লাখ নে 5 লাখ টকা ডিমাণ্ড কৰিছিলে, তাৰে 1.5 লাখ টকা তেওঁলোকে ৰিচিভ কৰিছিলে। সেইটো এটা কেছ ৰেজিষ্টাৰ হৈছে। তেওঁলোকে যেতিয়া মানে আপোনাৰ ফটকা ব্যৱসায়ীসকলৰ ওপৰত মানে বাধা আৰোপ কৰিছিল যে বিক্ৰী কৰিব নালাগে বুলি, তাৰ মাজতে তেওঁলোকে কৈছিলে যে আমাৰ লগত কিবা এটা কথা বতৰা পাতিলে তেওঁলোকে বিক্ৰীৰ বাধা নিদিয়ে। তাৰপিছত তেওঁলোকে এখন হোটেলত তেওঁলোকক মাতি লৈ গৈছিলে, তাতে অলপ দাবী ধমকি দিলে, দাবী ধমকি দি কিনে পইচা দিব লাগিব বুলি ক'লে আৰু তেওঁলোকেও মানে ব্যৱসায়ৰ স্বাৰ্থত যাতে ছিজনটো বেয়া হৈ নাযায়, তেওঁলোকে 1.5 লাখ টকা তেওঁলোকক পে'মেণ্ট কৰি দিছে আৰু তেওঁলোকে ৰিচিভ কৰিছে।